নমস্কাৰ, মই নিত্যানন্দ দাস এগ্ৰ ফাৰ্মৰ পৰা। মানে অসমত থলুৱা বহুত লোক জনজাতি বিভিন্ন জাতি জনজাতি লোকসকলে গাহৰি পালন কৰি অতীজৰে পৰা জীৱন নিৰ্বাহ কৰি আছে। আৰু এইটো এটা মানে শিকলিৰ এটা মানে হেৰি নিচিনা, মানে অসমৰ অৰ্থনীতি, অসমৰ নিবনুৱা সমস্যা, সকলোখিনি অসমৰ ডেভেলপমেণ্ট সকলোখিনি গাহৰি পালক আৰু গাহৰিৰ মাজত মানে এটা মানে শিকলিৰ মানে এটা খপৰ দৰে মানে আছে। আৰু এইটো যদি মানে ছিঙি যায় ক'ৰবাত, তেতিয়া গোটেই অসমৰ অৰ্থনীতি, গোটেই সামাজিক ব্যৱস্থা গোটেইখিনিয়ে মানে সমস্যাত পৰিব। ধৰক, যদি মানে চৰকাৰে শুনিবলৈ পোৱা মতে চৰকাৰে চিপি গ্ৰুপ নামৰ এটা থাইলেণ্ডৰ কোম্পানীক অসমত গাহৰি পালনৰ কাৰণে কিবা স্বাক্ষৰ কৰিছে, মানে কিবা মেমৰেণ্ডাম চাইন কৰিছে। তো সেইটো কৰিলে চিপি গ্ৰুপ এনেকুৱা এটা কোম্পানী য'ত লাখ লাখ এবছৰত মানে লাখ লাখ গাহৰি মানে প্ৰডাকশ্যন কৰিব পাৰে। ইমান ডাঙৰ পুঁজিপতি কোম্পানী। এনেকুৱা বৃহৎ পুঁজিপতি কোম্পানীৰ মানে একো অভাৱ নাই টকাৰ। সিহঁতে যিমান মন যায় সিমানে গাহৰি পুহিব পাৰে, সিমানে মানে প্ৰডাকশ্যন কৰিব পাৰে। আৰু সেই প্ৰডাকশ্যনখিনি অসম তথা নৰ্থ ইষ্টৰ কাৰণে যথেষ্ট হৈ যাব। তো তেতিয়া চিপি গ্ৰুপৰ সেই পুঁজিপতি কোম্পানীটোৰ মানে লগত যুঁজিবলৈ আমাৰ থলুৱা গাহৰি পালকসকলৰ হাতত সমৰ্থ নহ'ব। তেতিয়া লাহে লাহে গাহৰি পালন ব্যৱস্থাটো অসমীয়া মানুহৰ হাতৰ পৰা গুচি যাব। তেতিয়া মানে এতিয়া চিপি গ্ৰুপ আহিছে, কেইদিন পিছত আৰু নতুন কিবা গ্ৰুপ আহিব। তো এই ৩-৪টা গ্ৰুপে যেতিয়া এবাৰ ইয়াতে আহি যাব, তাৰে পিছত মানে গাহৰি অসমীয়া মানুহৰ হাতৰ পৰা গুচি যাব। তো তেতিয়া কি হ'ব? তেতিয়া অসমৰ লাখ লাখ, মোটামুটি 10 লাখ মানুহ অসমৰ মানে নিবনুৱা ল'ৰা ছোৱালী বা পুৰুষ মহিলা গাহৰি পালন কৰি তেখেতসকলৰ পৰিয়ালক পোহপাল দি আছে। কোনোবাই ডাঙৰ লেভেলত কৰি আছে, কোনোবাই সৰু লেভেলত কৰি আছে, কোনোবাই দুটাও পুহি আছে, কোনোবাই এটাও পুহি আছে। তো এইসকল লোকৰ মানে যেতিয়া জীৱিকা গুচি যাব, তো আপোনাৰ ধৰক মানে 10 লাখ পৰিয়ালৰ, 10 লাখ মানুহৰ কথা কোৱা নাই, 10 লাখ পৰিয়ালৰ পেটৰ ভাত মুঠি ক'ৰ পৰা আহিব, সেইটো তাৰমানে আমি ভাবিব লাগিব। 2 নম্বৰতে হ'ল মানে অৰ্থনীতিটো। এতিয়া অৰ্থনৈতিকভাৱে আমি চাবলৈ গ'লে মানে দুখীয়া মানুহৰ ঘৰত মানে 2টা গাহৰি আছে, কোনোবা ল'ৰা এটা স্কুলত এডমিশ্যন দিব লাগিলে এটা গাহৰি বিকি দিলে, বা গাহৰি এটাই পোৱালি দিছে 10টা পোৱালি 40,000-50,000 টকাত বেছি দিলে। তো সেইটো এটা মানে সেই পৰিয়ালটোৰ কাৰণে এটা মানে সিহঁতে দিন হাজিৰা কৰে বা কাম কৰে, আৰু তাৰে মাজতে মানে 4 মাহ 5 মাহ 6 মাহৰ মূৰত কিবা তেনেকৈ গাহৰি এটাই মানে পোৱালি দিয়ে, আৰু সেই পইচাটো একেলগে পায়। তাৰে পিছত কোনোবাই টিং কিনি আনে, কোনোবাই ঘৰৰ কাম কৰে, কোনোবাই ল'ৰা ছোৱালীক এডমিশ্যন দিয়ে। তো এইবিলাক সৰু সুৰা কামবিলাক কৰি থাকে। তো মানে যেনেকুৱা চৰকাৰৰ আঁচনি, বেলেগ বেলেগ আঁচনি, চাউল দিয়া আঁচনি বা বিভিন্ন আঁচনি আছে, মানে সেইবিলাক আঁচনিত যেনেকৈ চৰকাৰে মানে বছৰ মূৰত এটা ধন দিয়ে, সেনেকুৱা এটা এমাউণ্ট তেওঁলোকে এই গাহৰি পালনৰ পৰা পায়। তো সেইটো এটা অৰ্থনৈতিক মানে ভাবে সেইটো বস্তুটো এই গৰীব পৰিয়ালবিলাকক সবল কৰি আছে আৰু সহায় দি আছে, ছাপৰ্ট দি আছে। তো সেইটো ছাপৰ্টটো গুচি গ'লে সেই পৰিয়ালবিলাকৰ কি হ'ব? তো এই নিবনুৱা সমস্যা, এই অৰ্থনীতি, আৰু লগতে আমাৰ যিটো এটা মানে আৱেগ জড়িত আছে গাহৰিৰ লগত। গাহৰিত অতীজৰে পৰা অসমৰ মানুহে পুহি আছে। হাৰিয়ানা ৰাজস্থানতো আজিহে গাহৰি পোহা আৰম্ভ কৰিছে, 2 বছৰ 1 বছৰ আগতে। তো আমাৰ যিটো আৱেগ, আমাৰ যিটো মানে এটা সংস্কৃতিৰ এটা মানে বান্ধন, সেইটো বস্তুটো মানে নোহোৱা হৈ যাব। তো সেইফালৰ পৰা আমাৰ বহুত লোকচান হ'ব। তো চৰকাৰে এই বিষয়ত মানে বাহিৰৰ কোম্পানীক আনাতকৈ আমি দাস এগ্ৰ ফাৰ্মৰ পৰা মানে চৰকাৰৰ এই বাহিৰৰ চিপি গ্ৰুপক মানে লগত মেমৰেণ্ডাম চাইন কৰাত আমি বিৰোধিতা কৰিছোঁ। আমি এই বিচাৰোঁ কি গাহৰি পালকসকলক, লোকেল থলুৱা গাহৰি পালকসকলক, অসমীয়া লোকসকলক তেওঁলোকক চৰকাৰে সহায় কৰক। কোনোবাক 20 লাখৰ লোন দিব পাৰে, কোনোবাক 5 লাখত দিব পাৰে, কোনোবাক 2 লাখত দিব পাৰে, দি পেলাই যাতে গাহৰি পালন ব্যৱস্থাটো, যদি প্ৰডাকশ্যন বঢ়াব খুজিছে চৰকাৰে, তেতিয়াহ'লে সেই অনুমতে বঢ়াওক। তেনেকৈ বঢ়ালে প্ৰডাকশ্যনো বাঢ়িব আৰু বহুত লোক, নিবনুৱা লোকৰ মানে ভাল হ'ব, বহুত পৰিয়ালৰ ভাল হ'ব, অসমৰ অৰ্থনীতি ডেভেলপ হ'ব। চিপি গ্ৰুপক আনিলে অসমৰ অৰ্থনীতি বহুত ডেভেলপ নহয়। ঠিক আছে, চিপি গ্ৰুপে প্ৰডাকশ্যন কৰিলে কিবা এটা টেক্স চৰকাৰে পালে, কিন্তু সেইটো টেক্সটো চৰকাৰ আৰু চিপি গ্ৰুপৰ মাজত থাকিব। কিন্তু যেতিয়া গাহৰি পালন গোটেই 10 লাখ মানুহে গাহৰি পালন কৰে, তেতিয়া সেইটো চিপি মানে চৰকাৰ লগতে সেই 10 লাখ মানুহৰ পৰিয়ালে তাৰ মানে লাভাংশ পাবলৈ সক্ষম হ'ব।
তো সেইকাৰণে চৰকাৰে এই কথাটো বুজিব লাগিব যে মানে গাহৰি আমাৰ থলুৱা মানুহখিনিক পালিবলৈ দিব লাগিব। তেখেতসকলে পালিলেহে অসমখনৰ মানে যিটো বান্ধন মানে এটা বণ্ড, এটা মানে বেলেঞ্চ, যিটো বেলেঞ্চটো বৰ্তি থাকিব। নহ'লে CP গ্ৰুপক দিলে এই বেলেঞ্চটো ক'ৰবাত নহয় ক'ৰবাত ভাঙি যাব, ছিঙি যাব। তো সেইকাৰণে চৰকাৰৰ প্ৰতি মোৰ বিশেষ অনুৰোধ, চৰকাৰ মানে CP গ্ৰুপ বা এনেকুৱা বাহিৰা কোম্পানীক গাহৰি পালনৰ বাবে আমন্ত্ৰণ কৰিব নালাগে। অসমীয়া ল'ৰাক, অসমীয়া মানুহক, থলুৱা মানুহসকলক দিয়ক কৰিবলৈ, তেখেতসকলক আৰ্থিকভাৱে সহায় কৰক, ফিডৰ মূল্য কণ্ট্ৰল কৰক, আৰু যিখিনি বস্তু লাগে মানে সহায় হিচাপে সেইখিনি কৰি দিলে নিশ্চয় প্ৰডাকশ্যন বাঢ়িব আৰু বহুত লোক, বহুত পৰিয়াল, লাখ লাখ মানুহ মানে উপকৃত হ'ব। মই এই সুযোগতে শ্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু কৃষ্ণেন্দু পাল, আমাৰ পশুপালন মন্ত্ৰী, দুয়োজনকে মই অনুৰোধ কৰিছোঁ মানে আকৌ সিদ্ধান্তটোৰ বিষয়ে ভাবক আৰু ইয়াৰ ওপৰত মানে ভালকৈ আলোচনা কৰি, মানে এনেকুৱা নহয় যে কি গাহৰি পালকসকলে বিৰোধ কৰিছে তেওঁলোকৰ মানে বিৰুদ্ধে কাম কৰিম, এনেকুৱা নহয়। ভালকৈ আলোচনা কৰি যাওক। আপুনি যি কাম কৰিব অসমৰ স্বাৰ্থত কৰিব লাগিব। তো গাহৰি পালকসকলো আপোনাৰে মানুহ, গতিকে তেখেতসকলৰ স্বাৰ্থত CP গ্ৰুপৰ এই মেমৰেণ্ডাম বাতিল কৰক আৰু গাহৰি পালকসকলক সহায় কৰক। ধন্যবাদ।